স্টাৰ্ট দিয়া নাই যে মানে আৰু এদিন কামো যায় জানে সেইকাৰণে পইচা পাতিও নাই তো সেইকাৰণে এনেকৈ খাবলগীয়া হৈছে আৰু উপায় নাই তো খাব লাগিব আধ্যাত্মিক দিশৰ জ্ঞানখিনিও মানে পোৱা যায় তো মই পঢ়ি আছিলোঁ এইফালে হৰিশ্চন্দ্ৰ উপাখ্যানৰ দাৰ্শনিক হাই এভৰিৱান নমস্কাৰ আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে আৰু দেখিছেনে এইফালে মোৰ একদম দাড়ি পূৰা দীঘলে গৈছে দাড়ি দীঘল হৈ গৈছে মানে সময় পোৱা নাই একদিন মানে কামো যোৱা নাই বাৰু কাম যোৱা নাই মানে একদিন মানে খেতি পথাৰত লাগি আছোঁ তো ৰাতিপুৱা আৰু একদম গধূলি দুটাই মানে পথাৰত লাগিবলগীয়া হৈছে তো উপায় নাই আৰু ৰাতিপুৱা 4টা মানতে যাওঁগৈ তো 9টামানলৈকে লাগি পিনি আকৌ ঘৰত কাম চাম কৰি পিনি অকণ ভাগৰো লাগে অলপ জীয়াই মেলি আকৌ 2-3টা পথাৰলৈ যাবলগীয়া হয় তো অকণমান আগতে পথাৰ পৰা আহিছোঁহে গা পা ধুই মেলি পেলাই এনেকৈ আপোনালোকৰ অলপ কথা পাতিবলৈ বহি লৈছোঁ তো আপোনালোকৰ ভালেই নাই এইকেইদিন মোৰ দেখিছে এনেকুৱাই আৰু সময় নাইকিয়া হৈছে মানে এনেকুৱা পথাৰ লাগি আছোঁ তো আমাৰ দিনা মানুহ এনেকুৱা দিগদাৰ এইফালে মানে খেতি পথাৰত নেলাগিলেও নহয় আৰু এইফালে কাম নকৰিলেও নহয় তো কাম নকৰিলে মানে হাতত পইচা পাতি নাথাকে আৰু মানে খেতি পথাৰত লাগিলে মানে কি বুলি কয় পইচা নাথাকে হাতত নহয় জানো তো উপায় নাই আৰু খেতিকেইডৰা আছে যদি কৰিবই লাগিব বছৰটোৰ ধানকেইটাৰ কাৰণে নহয় জানো নহ'লে আৰু খেতি নকৰিলে কিমান কিনি খাম ন সেইকাৰণে সেইকেইটা কৰিব লাগিব তো সেইকাৰণে আৰু পথাৰৰ পৰা আহি পিনি ভাগৰ লাগিলে মই এইফালে এনেকৈ মণি কাঞ্চন পঢ়ি থাকোঁ তো মণি কাঞ্চন মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন মাহেকীয়া বাৰ্তা আলোচনী তো যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী তেখেতসকলে নিশ্চয় কথাকেইটা গম পায় তো মণি কাঞ্চনখন সঁচাকৈ বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰন্থ ধৰ্মীয় বিষয়ে মানে কথাবোৰ লিখা থাকে আৰু বিভিন্ন ধৰণৰ লিখাবোৰ থাকে মানে তো ভালেখিনি আধ্যাত্মিক দিশৰ জ্ঞানখিনিও মানে পোৱা যায় তো মই পঢ়ি আছিলোঁ এইফালে হৰিশ্চন্দ্ৰ উপাখ্যানৰ দাৰ্শনিক ভিত্তি ডক্টৰ মানস প্ৰতীম বৰাই লিখিছে এনেকৈ তো এইটো পঢ়ি আছিলোঁ মই তো মানে এনেকৈ আৰু সময় কেতিয়াবা মানে নাযায় নোপোৱাই লাগিলে মানে কামৰ পৰা আহি পিনে কামৰ পৰা আহিলেও কেতিয়াবা পঢ়োঁ আৰু পথাৰৰ পৰা আহিলেও মানে কেতিয়াবা অলপ চাওঁ মানে তো আপোনালোকেও যদি মণি কাঞ্চন আছে তো চাবচোন পঢ়িব বিভিন্ন ধৰ্মৰ কথাবোৰ আপোনালোকে জানিব শাস্ত্ৰৰ কীৰ্তন বা মানে শাস্ত্ৰৰ ভিতৰলৈ নগ'লেও মানে মণি কাঞ্চনৰ পঢ়িয়ে মানে শাস্ত্ৰৰ বিনে ভিতৰুৱা কিছুমান জ্ঞান আপোনালোকে পাব সেইকাৰণে কথাকেইটা ক'লোঁ বেয়া নাপাব কথাকেইটা কোৱাৰ কাৰণে আৰু এইফালে দিলেহি আমাৰ ৰান্ধনীয়ে চাহ তো এতিয়া ভাগো লাগি আছে একদম মানে লাল চাহ খাই দিওঁ আৰু বিস্কুটৰ লগতে আৰু এইফালে মোৰ বাইকখন চাওকচোন অৱস্থা তো সেইদিনা ছাৰ্ভিচিং গৈছিলে যে আজি মানে 4-5 দিনমান হৈ গ'ল ছাৰ্ভিচিং যোৱাৰ পাছৰ পৰা গাড়ীখন মানে এনেকৈ ভৰাই থোৱাভাগে আছে তো গোটেই বোকা লাগি খতম হৈ আছে তো গাড়ীখন মানে ষ্টাৰ্টো দিয়া নাই তো ষ্টাৰ্ট দি চাওঁচোন নহ'লে বেটেৰীটো বহি যায় বুলি কৈছে আৰু এইফালে আমাৰ ৰঙী চাওকচোন একদম মানে বাৰান্দাত আহি পিনি শুই আছেহি ই মানে অলপ হাৰামি মানে সৰুজনী মানে বান্ধি থৈছোঁ আৰু ইয়াক মানে মেলি দিওঁ অকণমান চৰক পেটক বুলি মানে দুইজনী মেলি দিলে মানে দুইজনী মানে বেলেগ দূৰলৈ গুচি যায়গৈ সেইকাৰণে এজনী বান্ধি থ'লে মানে এজনী মানে থাকে ওচৰতে ই চালা হাৰামি দিনত মানে নাহে তো ৰাতি হ'লে মানে আহি পিনি বাৰান্দাত মানে শুই থাকেহি আৰু গোটেই মানে হাগি লেতেৰা পেতেৰা কৰে ৰাতিপুৱা ইয়াক চালা আজি বান্ধিম ঐ বান্ধোগে আচোন কৈ দিয়া বান্ধোগে ইয়াক বান্ধিব লাগিব নহ'ব ই চালা সদায় গধূলি আহি বেয়া হৈছে ঐ বান্ধি লওঁগৈ কৈ দিয়া আৰু এইফালে ৰাতি ভাত সাঁজ খাব লৈছোঁ আজি বৰ বিশেষ চব্জি একো নাই এইফালে আছে কুন্দুলি আৰু আলু ভাজি আছে আৰু এইফালে ভাত কেৰেলা আলু এনেকৈ কুন্দুলি বইল আছে তো বেছিকৈ মই ব্ৰইলাৰ খাই ভাল পাওঁ আৰু তো সেইকাৰণে আৰু এদিন কামো যায় জানে সেইকাৰণে পইচা পাতিও নাই তো সেইকাৰণে এনেকৈ খাবলগীয়া হৈছে আৰু উপায় নাই তো খাবই লাগিব তো কেতিয়াবা মানে এনেকৈ খাই ভাল লাগে নহয় জানো তো এতিয়া ভাতকেইটা খাই লওঁ আৰু আপোনালোকে যদি নাখায় খাই ল'ব পূৰা 9টা বাজি গ'ল ভাতকেইটা খাই লওঁ কৃষ্ণ জলকীয়া কেঁচা জলকীয়া নাই সেইখন খজুৱা আছে
ভাত কেৰেলা খাই ভাল পায়নে আপোনালোকে? ভাত কেৰেলা কাৰ প্ৰিয়? ভাত কেৰেলা কিছুমানে একদম গুটিয়ে চুটিয়ে খাই দিওঁ। মই খাই চাওঁচোন কেনেকুৱা লাগে। খালি গুটি খাই ভাল নালাগে দেই, বেছি ভাল নালাগে মোৰ। কিছুমানে পুৰা খাই দিয়ে গুটিয়ে চুটিয়ে খাই দিয়ে।